সৰাপাতত উচুপনি তুলি ধূলিউৰি বাটেৰে আকৌ আহিল ফাগুন। আজি ফাগুনৰ পহিলা দিন। উন্মনা ফাগুনক আদৰিছে সকলোৱে। কোনোৱে যদি লিখিছে কবিতাৰ ছন্দ, ফাগুনৰ মৃদুমলয়াৰ ছন্দে ছন্দে জাগৃত হোৱা মধুময় জীৱনৰ আৱৰিহনা স্বপ্ন ও বাস্তৱ পূৰ্ণতা প্ৰাচুৰ্যৰ পৰক উপচি পৰক আজি এই মহেন্দ্ৰখনত। কোনোৱে গাইছে গীত। ফাগুনে সোঁৱৰাই ল'ৰালিৰ সেই সোণালী দিন। কুঁৱলীৰ আৱৰণ ফালি শীতৰ বুকুচাত উঠি ধূলিয়ৰি বাটেৰে আকৌ আহিল মায়াসনা ফাগুন। ফুলিছে পলাশ, ফুলিছে শিমলু। উন্মনা উতনোৱা ফাগুনক আদৰিছে সকলোৱে। ফাগুনে আনে আশাৰ বতৰা। ধূলিৰ চোলা পিন্ধি অহা ফাগুনে লৈ আহে বহাগৰ বতৰা। পুনৰ সেউজীয়া আঁচলেৰে বান্ধ খাব প্ৰকৃতি। এয়াই ফাগুন, উতলা ফাগুন। বহুতৰে প্ৰিয় মাহ হৈছে ফাগুন। সকলোৱে নিজস্বভাৱে ফাগুনক উপভোগ কৰে। সকলোৱে বৰ্ণনা দিবলৈ চেষ্টা কৰে ফাগুনক। ফাগুন মানে যেন পলাশ, শিমুৰু, আজাৰ, মদাৰে জাতিষ্কাৰ হৈ পৰা প্ৰকৃতি। ফাগুনৰ চেঁচা মলয়া বতাহজাকে শিহৰণ জগাই তোলে প্ৰকৃতিৰ দেশত। তাৰে পৰশত পোখা মেলে বিৰিষৰ কোমল কুঁহিপাতে। এয়া যেন বসন্তৰ আগজাননী। ফাগুনক লৈ কবি সকলৰো আছে অবুজ দুৰ্বলতা। এই ফাগুনতেই ডুব যায় কতজন অকৰা কবিৰ অনাবিল অনুভৱ। এই অনুভৱৰ পৰাই সৃষ্টি হয় বহু বিখ্যাত কবিতা। ইফালে স্বৰ্গীয় প্ৰেমৰ যাদুকৰী পৰশেৰে মুখৰিত হৈছে ফাগুনৰ আকাশ বতাহ। কোনোৱে সুৰেৰে, কোনোৱে কবিতাৰ ছন্দৰে আদৰিছে ফাগুনক। শীতৰ বুকুচাপ উঠি ফাগুন পালেই। ফাগুন মোৰ অতিকে প্ৰিয় মাহ। ফাগুন আচলতে সম্ভাৱনা মাহ। ফাগুনৰ পিছতে গছলতিকাত সেউজীয়া আৱৰণে ঢাকি ধৰিব। চাৰিওফালে এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। ফাগুন আচলতে ক'বলৈ গ'লে ফাগুন এটা ৰোমান্টিক মাহ। বহু কবিয়ে গীতিকাৰে গীত লিখিছে, কবিতা লিখিছে। সুন্দৰ সুন্দৰ গীতবিলাক আছে, ভাল লাগে এইবিলাক। আৰু ফাগুনৰ যি পলাশ, শিমলু এইবিলাকৰ ফুলে যিটো পৰিৱেশৰ সৃষ্টি কৰে, কবিৰ মতে আকাশত জুই জ্বলে, সুন্দৰ সুন্দৰ কবিতাৰ সৃষ্টি হয়, গীতৰ সৃষ্টি হয়। ফাগুনক লৈ লিখা এটি মোৰ চুটি কবিতা পাঠ কৰিছোঁ, ভুল হ'লে ক্ষমা কৰিব। ফাগুনী পচোৱা মন মোৰ উৰালি, কমুৱা তোলা যেন হ'ল। তোমাৰ কাষলৈ যাওঁ বুলি ভাবিও খোজ মোৰ থমকি ৰ'ল। হেৰ' পচোৱা উতলা নকৰিবি, মোৰে আলসুৱা মন। ৰাঙলী পলাশত এনেই মই জ্বলিছোঁ আৰু নাহানিবি ৰং। ফাগুনে সোঁৱৰাই দিয়ে ল'ৰালিৰ সেই সোণালী দিনবোৰ। কত যে স্মৃতি ৰোমন্থন হয় এই ফাগুন মাহতে। আচলতে ফাগুন বুলি ক'লে মোৰ ল'ৰালিলে মনত পৰে। ল'ৰালি মানে মই যেতিয়া সৰু আছিলোঁ তেতিয়া আমি এখন ডাঙৰ পথাৰৰ কাষত আমাৰ ঘৰ আছিলে। আৰু মুক্ত আকাশত যেতিয়া ৰছীডাল টানি চিলাখন এৰি দিওঁ, কাৰ চিলা কিমান ওপৰলৈ যায় তাৰ এটা অঘোষিত প্ৰতিযোগিতা আমাৰ সেই ল'ৰালি কালত চলিছিল। আৰু সেই সময়টোৱে আচলতে মোক এতিয়া খুব আমনি কৰে। আৰু আমাৰ চাপৰি খেতি আছিলে। দেউতাই যেতিয়া মহৰ জাকটো লৈ ধনশিৰি নদীৰ কাষত মহ চৰাইছিলে, তেতিয়া তাত থকা শিমলুবিলাক যেতিয়া তেজ ৰঙা হৈ ফাগুনত ফুলিছিলে, সেই সময়বোৰ আচলতে মোৰ জীৱনৰ একোটি সোণালী ক্ষণ। আৰু সেই শৈশৱতে ভেজা দি মই মোৰ জীৱনটোক অনুভৱ কৰিবলৈ শিকিছিলোঁ। সেইকাৰণে ফাগুন বুলি ক'লে আচলতে মোৰ সেই ল'ৰালিৰ সেই সময়টোৱে মোক খুব আমনি কৰে। দেউতাৰ মহৰ জাকটো, মোৰ শৈশৱৰ সেই পথাৰখন, মোৰ শৈশৱৰ সেই ৰঙা নীলা ৰঙীন চিলাকেইখন, মোৰ ভণ্টি কেইজনী আচলতে মই আৱেগিক হৈ পৰোঁ। হয়, পলাশ শিমলুৰ সেই ৰংবোৰে মোক আৱেগিক কৰি তোলে। ফাগুনে মায়া জানে, ৰাতি হ'লে শুকান ডালে ডালে জোন জ্বলি উঠে। আচলতে ফাগুনত মই বহুত আৱেগিক হৈ যাওঁ। ফাগুন বুলি ক'লে মোৰ সেই শৈশৱৰ সেই ছবিবিলাকে মোক খুব কষ্ট দিয়ে আচলতে এতিয়া।
ফাগুন অহাৰ বাতৰি পাই ৰঙীন হৈছে লঠঙা বেৰিক ফাগুনৰ পৰশত ফুলি উঠা পলাশ শিমলু মদাৰেও যেন হাত বাউলি মাতিছে এয়াই ফাগুন হেঁপাহৰ আদৰৰ প্ৰেমৰ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক